যদিও তেওঁ মানে ভূগোল বিজ্ঞান বিভাগৰ তথাপিতো ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ একে অসমীয়া ক্লাছ বুলি ক'লে মানে ৰাজশ্ৰী বাইদেউ অহাৰ লগে লগে হাঁহি আহি যায় টোপনি নাহে মানে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ আৰু তাৰপিছতো অসমীয়া কৰিছোঁ ভূগোল বিভাগত যদিও আছিলোঁ মেমক প্ৰতিটো কথাতে ডিপাৰ্টমেণ্ট যাওঁৱেই কিবা এটা নাজানিলে মানে মেমক সুধি পেলাই ডিপাৰ্টমেণ্ট বিচাৰি যাওঁৱেই মেমক মানে কথা হৈয়ে থাকে আৰু সৰস্বতী পূজাটো ফটো উঠে গ'লে ফটো এখন মেমৰ লগত নুঠিলে মোৰ পূজা ইনকমপ্লিট মানে যিকোনো ফাংচন হওক সৰস্বতী পূজা হওক মানে মেম ছাৰহঁতৰ লগত যদি ফটো এখন উঠিব নাপাওঁ মোৰ মানে পূজাটো সম্পূৰ্ণ নহয় এবাৰ মানে সৰস্বতী পূজাত নিহাৰিকা অহাৰ আগতে মানে পাছতহে মই আহিছোঁ তাৰপিছত তাই যেতিয়া ৰাস্তাটোলৈ ৰৈ দিছে আৰু মোক লগত ফটো উঠিব নাপালে দুখ কৰিবলৈ সেইটো মোৰ মানে সদায় মনত থাকিব আৰু তাৰপিছত আমাৰ নিহাৰিকা এতিয়া মানে সাংস্কৃতিক ক্ষেত্ৰখনত খুব সুন্দৰভাৱে আগবাঢ়ি গৈছে আমিও দেখিছোঁ ভিডিঅ'বিলাকত সৰু মানে ল'ৰা ছোৱালীবিলাকক বিহু শিকাইছে সেইটো এটা খুব ভাল লগা কথা মই তাইৰ ভিডিঅ'বিলাক প্ৰায়ে চাওঁ আৰু এইটো শেহতীয়াকৈ তাই এটা মানে সমাজ হিত কৰা এটা কামত মানে তাই আগবাঢ়িছে সেইটো কেনেকুৱা হৈছে এজনী মানে দুখীয়া ঘৰৰ ছোৱালী তাই ইতিমধ্যে এটা জটিল ৰোগত আক্ৰান্ত হৈ পেলাই তাই মানে ঢুকালে কিন্তু তাইৰ নামতে এটা মানে ট্ৰাষ্ট খুলিছে আৰু সেইটো কাম চলাব আৰু এইটো সকলোৱে আপোনালোকে সহায় সহযোগ কৰিব ময়ো সহায় কৰিম আৰু এইটো মানে এজনী ছোৱালীৰ কাৰণে এইটো কাম মানে অতিশয় মানে প্ৰশংসনীয় আৰু খুব ভাল লাগিছে আৰু এই ক্ষেত্ৰতো তেওঁ যি ধৰণে ভাবিছে সেইধৰণে আগবাঢ়ি যাওক আমি সকলোৱে সহায় সাৰথি কৰিম আৰু এগৰাকী মানে বিহু নাচনী হিচাপে ইতিমধ্যে আমাৰ অঞ্চলটোত জনপ্ৰিয় এই জনপ্ৰিয়তা আৰু শীৰ্ষলৈ গতি কৰক আৰু নিহাৰিকাৰ সোনকালে বিয়া হ'ব বিয়াখনো সোনকালে হওক সেইটো আমি আশা কৰিছোঁ চাহকাপ কৰোঁ বহুত ভাল লাগিল মেমৰ মুখৰ পৰা এনেকুৱা এটা শব্দ শুনি মই কান্দিছোঁ চকু জল মানে এতিয়া সাৰ্থক যেন লাগে ইতিমধ্যে আপোনালোকে গম পাইছে মই এটা ট্ৰাষ্ট খুলিব গৈ আছোঁ ৰিম্পী ছোৱালীজনীক বচাব নোৱাৰিলোঁ যিহেতু ময়ো বহুত অভাৱত ডাঙৰ হৈছোঁ গতিকে মই সেই ছোৱালীজনীৰ নামত এটা ট্ৰাষ্ট খুলিব গৈ আছোঁ আৰু অতি সোনকালে আমি ভাল কাম কৰিম ৰহাত এনেকুৱা বহুত মানুহ আছে যাক আমি এতিয়া মেমৰ ওচৰলৈ এইটো কাৰণে অহা নাছিলোঁ মই গণেশদাৰ লগত আহিছিলোঁ তেওঁ মেমক এইটো ছাৰপ্ৰাইজ দিব আহিছিলে ময়ো সোমালোঁ মেমৰ মুখৰ পৰা যে এনেকৈ সেই কথাটো কৈ দিব মানে মই ভবা নাছিলোঁ গতিকে আপোনালোকে মোক আগবঢ়াই লৈ যাওক এনেকুৱা ৰহাৰ ভিতৰত বহুত মানুহ আছে যাক আমি সহায়ৰ হাত আগবঢ়াব লাগে মানুহে মানুহৰ বাবে এই শ্লোগানটো গায়ে মই এই কনচেপ্টটো আগবঢ়াই লৈ যাম বাকী আপোনালোকে মোক সহায় সহযোগ কৰিব দেই